ঘৰ ছাৰ কণিমাৰা গাঁৱতে ছাৰ। ঠিক আছে। গতিকে আমিতো যোৱাকালি এইবিলাক বৰ্গৰ বিষয়ে আলোচনা কৰিছিলো। হয় ছাৰ। মনত আছেনে তোমালোকৰ বৰ্গ সংখ্যা মানে কি মনত আছে নে নাই? ছাৰ আছে। কোৱাচোন কি বৰ্গ সংখ্যা? বৰ্গ সংখ্যা মানে কি আছিল, আছেনে মনত? দুটা সংখ্যাৰ পূৰণফল। দুটা সংখ্যাৰ পূৰণফল মানে যিকোনো দুটা সংখ্যা নহয়, মানে সংখ্যা দুটা একে সংখ্যা হ'ব লাগিব। দুটা একে সংখ্যা পূৰণফল হলে তাকে কি বুলি কয়? বৰ্গ সংখ্যা বুলি কয়। যিবিলাক সংখ্যাক দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবিলাকক বৰ্গ সংখ্যা বুলি কোৱা হয়। আৰু এইবিলাক পূৰ্ণ বৰ্গ সংখ্যা বুলিও কয়। পূৰ্ণ বৰ্গ সংখ্যা বুলিও কোৱা হয়। আৰু এনেকুৱা পূৰ্ণ বৰ্গ সংখ্যা কি কি আছিল, আছেনে মনত এনেই? হেল্ল'। হেল্ল'। হয় ছাৰ আছে। কোৱাচোন পূৰ্ণ বৰ্গ সংখ্যা উম কেইটামান? 1, 1, 5, 16, 1, 25, 36, 25, 64, 9, 9, 9, 49, এইবিলাক আছিল পূৰ্ণ বৰ্গ সংখ্যা। গতিকে আৰু বৰ্গ সংখ্যাবিলাকৰ এককৰ স্থানত কি কি সংখ্যা থাকে? বৰ্গ সংখ্যাৰ একক স্থানত কি কি সংখ্যা থাকে, আছেনে মনত? 4, 5, 6, 6, 6 আৰু 9. 9। 5, 6 আৰু 9। 9। বৰ্গ সংখ্যাত কেতিয়াও কি নাথাকে? বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 2, 3, 7 বা 8 নাথাকে। আৰু যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যাই হয়, অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যাই হয়। আৰু ইয়াত যে এককৰ ঘৰত শূন্য থকাৰ কথা কোৱা হৈছে, শূন্য মানে এইটো কি শূন্য? যুগ্ম সংখ্যা শূন্য থাকিব লাগিব। অযুগ্ম সংখ্যা শূন্য থাকিলে তাৰমানে বৰ্গ নহয়। শূন্য থাকিলে নহ'ব, শূন্য থাকিলেও অকল যুগ্ম সংখ্যা শূন্য থাকিব লাগে, তেতিয়াহে বৰ্গ হ'ব। আৰু অযুগ্ম সংখ্যা শূন্য থাকিলে বৰ্গ নহয়। এইখিনি কালি কৈছিলো। তাৰ বাহিৰেও তোমাৰ আৰু কিছুমান ধৰ্মৰ কথা কৈছিলো। বৰ্গ সংখ্যাৰ বিলাকক কি কৰিব পাৰি? অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি সকলো বৰ্গ সংখ্যাকে। তাৰপিছত আৰু এটা কৈছিলো ত্ৰিভুজীয় সংখ্যা, মানে 1, 3, 6, 10, 15 বা 21, 28 এনেকুৱা ধৰণৰ ত্ৰিভুজীয় সংখ্যাবিলাকৰ কথা কৈছিলো। আৰু ত্ৰিভুজীয় সংখ্যাবিলাকক কি কৰিব পাৰি? দুটা বৰ্গ সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব, মানে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হয়। এইখিনি আমি যোৱাকালি কৰিছো। এতিয়া আজি আমাৰ নেক্সট যিটো আছিল সংখ্যা এটাৰ বৰ্গ নিৰ্ণয় কৰা সহজ পদ্ধতি। সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰা মানে কেনেকে দুটা সংখ্যা আমি পটককে বৰ্গ উলিয়াব পাৰো। এতিয়া 4 মানে ধৰা 4, 4 গুণ 16, ডাঙৰ সংখ্যা এটা থাকিল, ধৰা 15 থাকিল। 15ৰ বৰ্গটো আমি পূৰণ নকৰাকে উলিয়াব পাৰো, বা 25ৰ বৰ্গটো আমি পূৰণ নকৰাকে উলিয়াব পাৰো। মই মানে এটা স্ক্ৰীন এখন হেৰি কৰিছিলো, অহা নাই এতিয়ালৈকে। এইখন আহিলে তোমালোক ইয়াতে আমি বৰ্ডখনত লিখিছো 15 গুণ 225। কেনেকে কৰিছো গম পাইছানে? একে লাইনতে। হেল্ল'। তোমালোকে বৰ্ডখন দেখা পাইছানে? ছাৰ পাইছো। ছাৰ বৰ্ডখনত মই লিখিছো 15 পূৰণ 15 সমান 225 লিখিছো, নহয়? ছাৰ হয় ছাৰ। কেনেকে লিখিছো একেবাৰতে? এনেকুৱা যদি এককৰ ঘৰত 5 থাকে, আমি পটককে যিমান ডাঙৰ সংখ্যা হলেও পটককে পূৰণ কৰিব পাৰো। এইটো 15ৰ বৰ্গ কৰিলে 225 হয়। এতিয়া চাবা, মই যদি বেলেগ এটা কৰো, ধৰা 35 লিখিলো। ধৰা 35 আৰু 35 পূৰণ কৰিলো। এতিয়া কিমান হ'ব ইয়াতে?
হেল্ল' এই 35 আৰু 35 লিখিলে চাবা 35 গুণ আমি কি লিখিব পাৰি ইয়াতে 1225 তুমি এতিয়া পূৰণ কৰি চাইছা আমি ডাইৰেক্ট কৰিব পাৰো 5 গুণ কি হয় 25 হল ইফালে যিকোনো এটা সংখ্যাৰ লগত এক এটা হা ডাইৰেক্ট কৰা নাই নিয়মত কৰিছো তাতে এক এটা যোগ কৰিলে ডাইৰেক্ট কৰিলে তুমি জানোৱে ডাইৰেক্ট কৰাৰ কথা তুমি জানো এইটো কৰিব নালাগে এতিয়া চাবা এতিয়া এক এটা যোগ কৰি দিলে কিমান হয় 4 হল 4 3 গুণ 12 1225 বুজি পাইছানে কথাটো স্যাৰ পাইছো অ স্যাৰ বুজি পাইছো এতিয়া 45 পূৰণ কৰিলে কিমান হ'ব 2025 কেনেকে হয় তেনেকে 5 গুণ 25 আৰু 4 লগত এক যোগ 5 হল 5 4 গুণ 20 যদি 55 আৰু 55 পূৰণ কৰা হয় কেনেকে কিমান হ'ব 55 আৰু 3025 এতিয়া চাবা 55 আৰু 55 যদি আমি পূৰণ কৰো এই 55 আৰু 55 পূৰণ কৰিলে চাবা 5 গুণ কি হল ইয়াতে 25 ইয়াতে 5 এটাৰ লগত আমি যদি এক যোগ কৰো কিমান হ'ব 6 5 গুণ 30 এনেকুৱা হল তাৰমানে জাষ্ট এতিয়া বাওঁফালৰ সংখ্যাটোৰ লগত এক এটা যোগ কৰি আমি পূৰণ কৰি একেবাৰতে পূৰণ কৰিব পাৰি ধৰা আমি যদি পূৰণ কৰো যে এইটো আমি ধৰা এটা 95 আৰু 95 পূৰণ কৰিলো কিমান হ'ব 25 হল ইয়াতে আৰু ইয়াতে কি যোগ কৰিব লাগিব 9 লগত এটা এক যোগ কৰিলে যিকোনো এটা 9 লগত এক যোগ কৰিলে কিমান 10 9 গুণ 90 তাৰমানে 9025 925 নহয় 9025 স্যার সরি গতিকে এইটো একেবাৰে সহজ পদ্ধতি এনেকুৱা পদ্ধতিৰে আমি তাৰমানে ডাইৰেক্ট এইটো যোগ কৰিব পাৰো গতিকে হেল্ল' শুনি আছা না তোমালোকে শুনি আছা নে শুনি আছো হয় স্যার গতিকে ইয়াৰ পিছত আছে তোমাৰ কি এটা পাইথাগোৰীয় ত্ৰিত্ৰয় বুলি কয় পাইথাগোৰাছৰ নাম শুনিছানে নাই গোটে পাইথাগোৰাছৰ নাম শুনিছো স্যাৰ পাইথাগোৰাছ আছিল এজন গ্ৰীচ দেশৰ গণিতজ্ঞ তেখেতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা উপপাদ্য বা সূত্ৰ এটা আৱিষ্কাৰ কৰিছিল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় এইটোক পাইথাগোৰাছৰ উপপাদ্য বা সূত্ৰ বুলি কোৱা হয় এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো এই যিটো পাইথাগোৰাছৰ সূত্ৰ এই সূত্ৰটোৰ সহায়ত আমি কিছুমান তিনিটা সংখ্যাক এনেকে বৰ্গ হিচাপে প্ৰকাশ কৰি কিছুমান আমি এনেকুৱা পাইথাগোৰীয় ত্ৰিত্ৰয় বুলি কোৱা হয় যিটো তিনিটা সংখ্যাৰ এটা গ্ৰুপ উলিয়াব পাৰো এইটো কি বুলি কয় পাইথাগোৰীয় ত্ৰিত্ৰয় বুলি কোৱা হয় মোৰ স্ক্ৰীনখন আহিছে নেকি হেল্ল' আহিছে স্যার আহিছে স্যার আহিছে আহিছে নহয় আহিছে স্যার ঠিক আছে স্ক্ৰীনখন দেখা ইয়াত মোৰ এতিয়া শ্ব' কৰা নাই এতিয়া আৰু ভুল গৈছে
আহিছে না স্যার স্ক্রিনখন এবার আহিছে স্যার আহিছে আহিছে না উম, অ। ইয়াতে চোৱা মই ইয়াতে এটা অংক কৰি দেখাইছিলো তোমাক এককৰ ঘৰত 5 থাকিলে কেনেকৈ কৰা হয় অলপ আগত যিটো ক'লো ডেছবৰ্ডত যিটো দেখিছিলো একে অংকই ইয়াতে মানে সোঁফালৰ অংকটো ডাইৰেক্ট পূৰণ কৰি দিব লাগে আৰু বাওঁফালৰ যিকোনো এটা সংখ্যাৰ লগত এক যোগ কৰি সেই দুটা ডাইৰেক্ট পূৰণ কৰি দিলেই হয় যেনেকৈ 5 টকা হ'লে হ'ব খালি এককৰ অংক দুটাৰ যোগফল 5 হ'ব মানে 10 হ'ব লাগে তেনেকুৱা অংক হ'লেহে হয় এইটো তাৰপিছত এই পাইথাগোৰীয় ত্ৰিত্ৰয় মানে এইটো যদি এটা সমকোণী ত্ৰিভুজ হয় এই সমকোণৰ বিপৰীত বাহুটোক ইয়াক কি বুলি কয় অতিভুজ বা কৰ্ণ বুলি কোৱা হয় এই অতিভুজৰ বৰ্গ মানে চি স্কুৱেৰ সমান কি হয় এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য বা সূত্ৰ এতিয়া গণিতত সংখ্যাৰ ক্ষেত্ৰতো তাৰমানে কি হয় তিনিটা যিকোনো এনেকুৱা গ্ৰুপ আছে কিছুমান সংখ্যাৰ গ্ৰুপত কি হয় তিনিটা সংখ্যাৰ গ্ৰুপ হলে আমি এনেকুৱা এটা মানে দেখাব পাৰো যে দুটা যিকোনো সংখ্যাৰ বৰ্গ কৰি তৃতীয় এটা সংখ্যাৰ সমান হয় গতিকে এই ক্ষেত্ৰত সেইবিলাক কি বুলি কয় পাইথাগোৰীয় ত্ৰিত্ৰয় বুলি কোৱা হয় কথাখিনি বুজি পাইছানে তোমালোকে স্যার পাইছো পাইথাগোৰীয় ত্ৰিত্ৰয় মানে কি আৰু কিতাপখনতো তোমালোকে চালে দেখা পাবা 109 নম্বৰ পেজত দিয়া আছে যদি ইয়াত এটা পি বুলি দিয়া আছে পি বা এম যিকোনো এটা ল'লে হয় ধৰা যদি পি এটা সংখ্যা হয় আৰু পি ধনাত্মক সংখ্যা হ'ব লাগিব একতকৈ ডাঙৰ হ'ব লাগিব তেতিয়া কি হ'ব তোমাৰ 2p পি স্কুৱেৰ মাইনাছ 1 বা পি স্কুৱেৰৰ মাইনাছ 1 আৰু পি স্কুৱেৰ প্লাছ 1ৰ ভিতৰত আটাইতকৈ 2p টো আটাইতকৈ সৰু হয় আৰু পি স্কুৱেৰ প্লাছ 1 টো আটাইতকৈ ডাঙৰ হয় এই বস্তুটো এই কাৰণে লাগে আমি ইয়াতে অংক কৰোঁতে ব্যৱহাৰ কৰিম তাৰপিছত চাবা অনুশীলনী 6.2 ইয়াতে আমাক তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিয়া তিনিটা সংখ্যা অংক আছে প্ৰথমটোত আছে 35 টো মই ইয়াতে কৰি দিছো 5 5 গুণ 25 আৰু ইয়াৰে বাওঁফালৰ যিকোনো এটা সংখ্যাৰ লগত এক যোগ কৰি 4 পালো 4 3 গুণ 12 এইটো বুজি পাইছানে পাইছো ইয়াৰ পিছৰটো কিমান হ'ব 55 বৰ্গ কৰিলে কিমান হ'ব 3025 অ তাৰ মানে 5 5 গুণ 25 আৰু 5ৰ লগত এক যোগ কৰিলে 6 গতিকে 6 5 গুণ 30 ঠিক তেনেকে তাৰ পিছত কিমান আছে 95 বৰ্গ কৰিলে কিমান হ'ব 9025 অ গতিকে 5 থকা সংখ্যাবিলাক তোমালোকে ডাইৰেক্ট এনেকে কৰিব পাৰা পূৰণ কৰাৰ দৰকাৰ নাই একেবাৰতে কৰিব পাৰা এইটো এটা সহজ নিয়ম খালি এককৰ সংখ্যা দুটাৰ যোগফল কি হ'ব লাগে 10 হ'ব লাগে তাৰপিছত 2 নম্বৰ অংকটো আছে তিনিটা পাইথাগোৰীয় ত্ৰিত্ৰয় উল্লেখ কৰা মানে আমি এনেকুৱা তিনিটা সংখ্যা লিখিব লাগে য'ত এটা সংখ্যাৰ বৰ্গ কৰি আন দুটা সংখ্যাৰ বৰ্গৰ যোগফলৰ সমান হ'ব লাগে মই ইয়াতে তিনিযোৰা সংখ্যা লিখিছো স্ক্ৰীনত দেখা পাইছানে তোমালোকে স্ক্ৰীনখনত দেখা পাইছানে পাইছো স্যার পাইছা নহয় ইয়াতে মই তিনিটা সংখ্যা লিখিছো একেলগে প্ৰথমটোত লিখিছো 3 4 5 এই আটাইতকৈ ডাঙৰ সংখ্যাটো কি 3 4 5ৰ ভিতৰত 5 5ৰ বৰ্গ কৰিলে কিমান হয় 5 5 গুণ 25 নহয় আৰু সোঁফালে কি লিখিছো 3 3 গুণ 3ৰ বৰ্গ কৰিলে 3 3 গুণ 9 যোগ 4ৰ বৰ্গ কৰিলে 4 4 গুণ 16 আৰু 9 যোগ কৰিলে 25 হয় তাৰ মানে ইয়াতে এইটো পাইথাগোৰাছৰ ধৰ্মটো আমাৰ প্ৰযোজ্য হৈছে গতিকে এইটো এটা পাইথাগোৰীয় ত্ৰিত্ৰয় 3 4 5 এই তিনিটা সংখ্যা লগে এটা পাইথাগোৰীয় ত্ৰিত্ৰয় হয় তাৰপিছত আৰু এটা লিখিছো কি 5 12 13 এতিয়া তুমি এনে চাবা 13ৰ বৰ্গ কৰিলে কিমান হয় 13ৰ বৰ্গ কৰিলে কিমান হয় 169 আৰু 5ৰ বৰ্গ কৰিলে কিমান হয় 25 আৰু 12ৰ বৰ্গ কৰিলে কিমান হয় 144 144ৰ লগত যদি তুমি 25 যোগ কৰা তেতিয়া কিমান পাবা 169 তাৰ মানে সেইটো আমাৰ পাইথাগোৰীয় ত্ৰিত্ৰয় হয় ঠিক তেনেকে লাষ্টত লিখিছো কি 8 15 আৰু 17 এই 8 15 আৰু 17ত চাবা 17ৰ বৰ্গ কৰিলে কিমান হয় 289 হয় আকৌ 8ৰ বৰ্গ কৰিলে কিমান হয় 64 15ৰ বৰ্গ কৰিলে হয় 225
এই 225 লগত যদি তুমি 64 প্লাস কৰা তেতিয়া কিমান হ'ব 289 তাৰ মানে এই তিনটা আমাক এটা জাস্ট উল্লেখ কৰিব দিছে মই ইয়াতে কৰি দেখাইছো তোমালোকে ঘৰত আৰু একবাৰ যোগ কৰি চাবা ভালদৰে অংকটো বুজি পাইছানে কি কৈছো অংকটো বুজি পাইছানে হয় স্যার পাইছো বুজি স্যার পাইছা? গতিকে পাইছো এনেকুৱা স্যার ডাঙৰ সংখ্যাটোৰ বৰ্গ কৰি বাকী দুটাৰ বৰ্গৰ যোগফলৰ সমান হলে এনেকুৱা সংখ্যাবিলাক কি বুলি কয় পাইথাগোৰীয় ত্ৰিত্বয় মানে পাইথাগোৰিয়ান ট্ৰিপলেট ঠিক আছে তাৰপিছত আৰু এটা সংখ্যা আছে এটো অলপ ফটোটো বেয়া হৈছে বাৰু ছবি ফটো মাৰি দিয়া গৈছে এটা পাইথাগোৰীয় ত্ৰিত্বয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু সৰু পদটো 10 সৰু পদটো 10 মানে মই অলপ আগতে ক'লো যদি আমি এটা সংখ্যাটো পি বুলি ভাবি লওঁ আমাৰ সংখ্যাটো কি দিয়া নাই ভাবি লৈছো পি য'ত পি একতকে ডাঙৰ তেতিয়াহ'লে নিয়ম মতে আমাক কিতাপত দিয়া নিয়ম মতে কি হয় সংখ্যাকেইটা কি হ'ব 2p হ'ব তাৰপিছত p স্কয়াৰ মাইনাস 1 হ'ব আৰু p স্কয়াৰ প্লাস 1 হ'ব এই আটাইতকৈ সৰু সংখ্যাটো হৈছে 2p আটাইতকৈ যেটো সৰু সংখ্যা আছে সেইটো হৈছে 2p গতিকে আমাক কিতাপত দিয়া আছে প্ৰশ্নটোত যে আটাইতকৈ সৰু সংখ্যাটো কিমান বুলি দিয়া আছে 10 মানে 2p সমান 10 ইয়াতে 2টো পূৰণ হৈ আছে ইফালে আহিলে 2টো হৰণ হল গতিকে 2 5 গুণ 10 তাৰমানে p ইজিকেলটো আমি কিমান পালো 5 পালো এইখিনি বুজি পাইছানে কি কৈছো মই এইখিনি বুজি পাইছানে হয় স্যার গতিকে ইয়াতে p সমান 5 পালো গতিকে p সমান 5 পোৱাৰ লগে লগে আমি আমাৰ দুটা সংখ্যা উলিয়াব লাগে কি এতিয়া p স্কয়াৰ মাইনাস 1 আৰু p স্কয়াৰ প্লাস 1 উলিয়ালে আমাৰ ত্ৰিত্বয়টো ওলাই যাব গতিকে প্ৰথম আমি উলিয়াইছো p স্কয়াৰ মাইনাস 1 p ইজিকেলটো কিমান আছে 5 5 স্কয়াৰ হলে কিমান হ'ব 25 মাইনাস 1 ইজিকেলটো 24 তাৰপিছত আছে কি p স্কয়াৰ প্লাস 1 গতিকে 5 স্কয়াৰ প্লাস 1 ইজিকেলটো 25 প্লাস 1 মানে 26 গতিকে আমি তিনটা সংখ্যা পাই গলো প্ৰথমটো আমাৰ সৰুটো দিয়াই আছিল 10 বাকি দুটা আমি নিজে উলিয়ালো কিমান 24 আৰু 26 10 24 26 তাৰ মানে পাইথাগোৰীয় ত্ৰিত্বয়টো কি হল 10 24 আৰু 26 হেল্ল' স্যার বুজি পাইছা হয় কোৱা স্ক্রিনটো ভালকে সৰু কৰি দিয়কচোন স্ক্রিনশট মাৰি ৰাখিম দিয়া হৈছে নে হৈছে স্যার হৈছে তাৰ পিছৰখিনি কিতাপৰ পৰাই মাৰি দিছো নেক্সট তলৰ খিনি গতিকে এইখিনি আছিল আমাৰ বৰ্গৰ বিষয়ে গতিকে বৰ্গৰ বিষয়ে আমি এইখিনি কথা পালো বৰ্গ মানে দুটা একে সংখ্যাৰ পূৰণফল বৰ্গ সংখ্যাৰ এককৰ ঘৰত সদায় কি থাকিব লাগিব 0 1 4 9 5 বা 6 বেলেগ সংখ্যা থাকিব নোৱাৰে আৰু বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 2 3 7 বা 8 নাথাকে তাৰ পিছত আৰু এটা ক'লো কি যে বৰ্গ সংখ্যাবিলাক ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি তাৰ পিছত এটা কৈছো কি ত্ৰিভুজীয় সংখ্যাৰ বিষয়ে ক'লো তাৰ পিছত আৰু এটা ক'লো কি আজি এটা কথা কৈছো পাইথাগোৰীয় ত্ৰিত্বয় যেটো আমি পাইথাগোৰাছৰ উপপাদ্যৰ পৰাই পাইছো ঠিক আছে আৰু এককৰ ঘৰত 5 থকা সংখ্যাবিলাক আমি পূৰণ কৰা দৰকাৰ নাই সেইবিলাক জাস্ট ডাইৰেক্ট সংখ্যা দুটা পূৰণ কৰি বা ফলৰ সংখ্যা যিকোনো এটা সংখ্যাৰ লগত 1 যোগ কৰি পূৰণ কৰি দিলে হয় ইয়াৰ পিছত আছে আমি বৰ্গ ইয়াতে শেষ আৰু বহুত আছে ইয়াৰ কিতাপখনত যিখিনি বস্তুৱে আছে তাৰ পিছত আছে বৰ্গমূল বৰ্গমূল মানে হৈছে ইংৰাজীত স্কয়াৰ ৰুট বুলি কোৱা হয় বৰ্গমূল বৰ্গমূলটো ঠিক বৰ্গৰ বিপৰীত যেনেকৈ আমি 4 ৰ বৰ্গ হলে কিমান পাওঁ 16 16 ৰ বৰ্গমূল আকৌ কি হ'ব 4 হ'ব যদি 4 ৰ বৰ্গমূল উলিয়াও আমি কি পাম 2 পাম 9 ৰ বৰ্গমূল উলিয়ালে কি পাম 3 মানে 3 ঠিক বিপৰীত বৰ্গমূলটো হৈছে বৰ্গৰ বিপৰীত এতিয়া বৰ্গ তোমাৰ বৰ্গমূল উলিয়া বেলেগ বেলেগ পদ্ধতি আছে বৰ্গমূল তোমাৰ উৎপাদকৰ সহায়ত প্ৰকাশ কৰিব পাৰি আৰু এটা বিয়োগ বাৰে বাৰে বিয়োগ কৰা পদ্ধতিও আছে কিতাপখনত বৰ্তমান সেই পদ্ধতিটো নাই তাৰ পিছত হৰণ পদ্ধতিৰে উলিয়াব পাৰি গতিকে আমি বৰ্গমূল বেলেগ বেলেগ পদ্ধতিৰ সহায়তো উলিয়াব পাৰো এতিয়া আমাৰ ইয়াতে প্ৰথমতে এটা বেলেগ কথা নাই কেনেকে বৰ্গমূল উলিওৱা হয়
স্ক্ৰীন এখন আহিছে নে? এখন স্ক্ৰীন দেখা পাইছানে তোমালোকে? হা? দেখা গৈছে পাইছো দেখা পাইছা? মানে ইয়াতে মাজত কৰিব লগা একো নাই, খালি যে বৰ্গমূল হৈছে বৰ্গৰ ঠিক বিপৰীত প্ৰক্ৰিয়া, আৰু বৰ্গমূল এটা চিন এটা থাকে, এইটো চিনটোক মানে এটা এই তলত এটা চিন দিছো, দেখা পাইছানে? এই চিনটোক এনেকুৱাকে দিয়া চিনটোক বৰ্গমূল চিন বুলি কোৱা হয়, বৰ্গমূল। গতিকে আমি যিটো আমাৰ ইয়াতে প্ৰথম এটা আমি অংক কৰি দেখাইছো, অংকটো অনুশীলনীত আছে, মই এনে প্ৰথমতে কথাটো কৈছো, এনেকে যিবিলাক অংক কৰা হয় ছুটি নিয়মৰ সহায়ত উৎপাদক হৰণ কৰি উৎপাদক বিলাক উলিয়াই পৰা পদ্ধতিটোক উৎপাদক পদ্ধতি বুলি কোৱা হয়। এইটো এটা হৈছে পদ্ধতি, এইটো উৎপাদকৰ সহায়ত। আৰু এটা পদ্ধতি আছে তোমাৰ হৰণ পদ্ধতিৰ সহায়ত উলিয়াই কৰিব পাৰি। গতিকে ইয়াত মাজত আৰু বেলেগ নতুন কথা নাই, খালি আমাক কি কৰিব দিছে, বৰ্গমূল উলিয়াব দিছে। এতিয়া তোমালোকে চাবা অনুশীলনী 6.3 আমি গৈছো। প্ৰথম এটা দিয়া আছে সত্য নে অসত্য লিখা। এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম। তোমালোকৰ মতে কি, সত্য নে অসত্য ক'ব পাৰিবানে? যোৱাকালি আমি কৈছিলো যে যুগ্ম সংখ্যাৰ বৰ্গ কি হয়, যুগ্মই সত্য। হয়। গতিকে যুগ্ম সংখ্যাৰ বৰ্গমূল কি হব, যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল কি হব, যুগ্মই হব। তাৰমানে এইটো সত্য। অনুশীলনীৰ প্ৰথম যিটো অংক আছে সত্য নে অসত্য, এইটো সত্য। বুজি পাইছানে কথাটো কি কৈছো? তাৰপিছত এটা সংখ্যা আছে আমাৰ ইয়াতে 7টা যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ যোগফল দিয়া আছে। 7টা অযুগ্ম সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হব নে নহয়? সাতটা অযুগ্ম সংখ্যাৰ যোগফলটো এটা বৰ্গ সংখ্যা হব নে নহয়? 7টা অযুগ্ম সংখ্যাৰ যোগফলটো এটা বৰ্গ সংখ্যা হব নে নহয়? স্যার হব। হব, কাৰণ এইটো আমি কি কৰিব পাৰো, ইজিকেল টু কি লিখিব পাৰো, 7 স্কুৱাৰ হিচাপে লিখিব পাৰো। গতিকে এইটো এটা বৰ্গ সংখ্যা হব। গতিকে এইটো সত্য। আৰু এটা সংখ্যাৰ এককৰ স্থানত 8 আছে, গতিকে সংখ্যাটো হোৱাৰ সম্ভাৱনা আছে। 8 থাকিলে বৰ্গ সংখ্যা হব নে নহয়? এককৰ ঘৰত 8 থাকিলে নহয়, কাৰণ আমি কালি কৈছো বা আজিও কৈছো যে এককৰ ঘৰত যদি 2, 3, 7 বা 8 থাকে সংখ্যাটো বৰ্গ সংখ্যা নহয়। গতিকে এইটো অসত্য। তাৰপিছত আছে এটা বৰ্গ সংখ্যাৰ একৰ স্থানত 1 আছে, গতিকে ইয়াৰ বৰ্গমূলৰ একৰ স্থানত 1 বা নথকাৰ সম্ভাৱনা আছে। এইটো সত্য, কাৰণ 9 বৰ্গ কৰিলেও আমি কি পাওঁ, 81 পাওঁ, 1 থাকিব। 1 বৰ্গ কৰিলেও আমি 1 পাওঁ। গতিকে এইটো সত্য, শুদ্ধ তাৰমানে। গতিকে প্ৰথমটো শুদ্ধ, দ্বিতীয়টো শুদ্ধ, তৃতীয়টো অশুদ্ধ। তাৰপিছত চাবা, এইটো হল প্ৰথম প্ৰশ্নটোত কৰিব লগা একো নাই, সত্য অসত্য আগৰ প্ৰশ্নমালাৰ ওপৰত ভিত্তি কৰি সোধা হৈছিল। ইয়াৰ পিছত যিটো প্ৰশ্ন আছে, তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ একৰ স্থানত সম্ভাৱ্য কি অংক থাকিব? ইয়াতে চাবা সংখ্যাটো তোমাৰ দিয়া আছে, প্ৰথমটো কি দিয়া আছে, 8281। গতিকে ইয়াৰ বৰ্গমূল উলিয়ালে কি থাকিব, কিহৰ বৰ্গ কৰিলে, 1 থাকিব একৰ ঘৰত। এককৰ ঘৰ বৰ্গমূল উলিয়ালে কি থাকিব, 1 থাকিব। তাৰপিছত কি আছে, 6 আছে এককৰ ঘৰত, 2 নম্বৰটোত 6 থাকিব লাগিলে কি সংখ্যা পূৰণ কৰিলে 6 হয়? 6 আৰু 4, 4 গুণ 16 আৰু 6, 6 গুণ 37। গতিকে হয় 4 থাকিব বা নহলে 6 থাকিব। 6 থাকিব। গতিকে 6 থাকিলে হয় 4 বা 6। কথাটো বুজি পাইছানে? কাৰণ 4, 4 গুণ 16 আৰু 6, 6 গুণ 37 হয় 4 বা 6 থাকিব। 3 নম্বৰটোত কি আছে, 1 বা 9 হব নেকি? 1 বা 9 হব। তাৰ পিছৰটোত 4 বা 6
আৰু 3 নম্বৰটোত কি থাকিব 5 5 গুণ 25 5 থাকিব আৰু লাষ্টৰটোত 0 আছে গতিকে 0 থাকিলে শূন্য শূন্য থাকিব এতিয়া তোমালোকে কিতাপৰ পৰা আহি আকৌ স্ক্ৰীনত চোৱা মই 2 নম্বৰৰ 2 মানে 3 নম্বৰৰ এক অংকটো ইয়াতে কৰি দিছো আমাক এইটো কি কৰিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত তলৰ সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তাৰমানে আমি ছুটি নামে হৰণ কৰিব লাগে প্ৰথমতে প্ৰথম সংখ্যাটো দিয়া আছে 256 এতিয়া চোৱা ইয়াতে এককৰ ঘৰত 6 আছে গতিকে যিমান পাৰি সৰু সংখ্যাৰে কৰিব লাগে এইবিলাকত নহলে এতিয়া আমাৰ বাৰে বাৰে নকৰিলেও হয় ছুটি নামে হৰণ কৰিব জানা নহয় জানো স্যার গতিকে 2 হৰণ কৰিলে চাবা 2 1 গুণ 2 2 2 গুণ 4 এক বাকী থাকিল 16 2 8 গুণ 16 তাৰপিছত আকৌ 8 আছে গতিকে আৰু 2 যাব 2 6 গুণ 12 2 4 গুণ 8 তাৰপিছত 2 3 গুণ 6 2 4 2 গুণ 4 তাৰপিছত 2 16 গুণ 32 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 ইয়াতে দেখা পাইছা 2 কিমানটা আছে কিমান জোড়া আছে 8 জোড়া আছে মানে টোটেল 2 কিমানটা আছে 8টা আছে নে নাই ইয়াতে 2 কিমানটা দেখা পাইছা তোমালোকে 8টা 2 আছে নে নাই কিমানটা 2 আছে ইয়াতে 2 কিমানটা আছে 8টা আছে মানে 4 জোড়া আছে গতিকে 4 জোড়াৰ পৰা আমি বৰ্গমূল উলিয়ালে কি কৰিব লাগে যেনেকে বৰ্গ হলে এটা দুটা একে সংখ্যাৰ পূৰণফল ঠিক তেনেকে বৰ্গমূল হলে কি কৰিব লাগে আমি দুটাৰ পৰা কি ল'ব লাগে দুটা একে সংখ্যাৰ পৰা এটা ল'ব লাগে মানে এক জোড়াৰ পৰা এটা ল'ব লাগে গতিকে প্ৰথম জোড়াৰ পৰা এটা লৈছো দ্বিতীয় জোড়াৰ পৰা এটা লৈছো তৃতীয় জোড়াৰ পৰা এটা লৈছো চতুৰ্থ জোড়াৰ পৰা এটা লৈছো কেইটা 2 লৈছো মুঠতে 4টা 2 লৈছো এই 4টা 2 পূৰণ কৰিলে কিমান হয় 8 গতিকে এই সংখ্যাটোৰ অলপ ইয়াতে লিখোতে বাওঁফালে ভুল হৈছে এইটো 256 লিখল আছিল ভুলতে এইটো লিখা গৈছে বেলেগ সংখ্যা লিখিলো মই বুজি পাইছানে কথাটো তোমালোকে শুনিছানে তোমালোকে শুনি আছানে হয় স্যার এইটো চিনটো বৰ্গমূল বুলি চিন বুলি কয় মই ভিতৰত 256 বুলি লিখিব লাগিছিল ইয়াতে ভুলতে 70656 লিখা গ'ল বেলেগ সংখ্যা লিখিলো মানে এই চিনটোক বৰ্গমূল চিন বুলি কোৱা হয় গতিকে আমাৰ যিটো উলিয়াব দিয়া সংখ্যা আছিল ইয়াতে লিখিব লাগিব 256 তাৰমানে 256ৰ বৰ্গমূল কিমান এইটো 16 লিখিব লাগিছিল ভুলতে বেলেগকে লিখা গৈছে এইটো 16 হ'ব লাগিছিল বুজি পাইছানে ইয়াতে হেল্ল' স্যার বুঝি পাইছো এইটো মানে এটা লিখতে ভুল হৈছে ইয়াতে 256 আৰু ইয়াতে লিখিব লাগিছে 16 8 নহয় ইয়াতে 16 লিখিব লাগিছিল গতিকে বাকি কেইটা অংক কৰি চাবা মই আৰু এটা কৰি দিওঁ ইয়াতে বৰ্ডত চাবা এইটো ধৰা 729 থাকিল এটুকু তুমি ছুটি নামে হৰণ কৰি যাব পাৰা এনেকে
এইটো 3 2 গুণ 6 1 বাকি থাকিল 12 হল 3 4 গুণ 12 3 3 গুণ 9 3 8 গুণ 24 আর 3 1 গুণ 3 3 7 গুণ আর 3 27 হব এতে ঠিক তেনেকে 3 9 গুণ 27 আর 3 3 গুণ 9 ইয়াতে চাবা 3 কেইটা আছে এতে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এটোৰ বৰ্গমূল কিমান হ'ব এই পিছৰ অংকটোৰ বৰ্গমূল কিমান হ'ব বৰ্গমূল কিমান হ'ব এটোৰ হা 27 স্কয়ার 27 স্কয়াৰ 27 নহয় 27 হ'ব 27 কাৰণ তাতে 6টা 3 আছে তাৰে মানে 3টা ল'ব লাগিব ললে বৰ্গমূল 27 হ'ব গতিকে কৰি চাবা এনেকে এটা নেক্সট কোৱেশ্চনটো চাবা তোমালোকে নেক্সট বাকি কেইটা কৰি চাবা ঘৰত বুজি পাইছানে কথাটো মানে বৰ্গমূল উলিয়ালে কি কৰিব লাগে আমি এক যোৰা একে সংখ্যাৰ পৰা কি ল'ব লাগে দুটা একে সংখ্যাৰ পৰা এটা ল'ব লাগে হেনেকুৱা কৰিলে বৰ্গমূল উলিয়াব পাৰো এটো হল মৌলিক উৎপাদক পদ্ধতিৰ সহায়ত বৰ্গমূল উলিয়া পদ্ধতি এতিয়া বাকি কেইটা অংক কৰি চাবা ঘৰত বুজি পাইছানে কথাটো কি কৈছো অংকটো হেল্ল' ও স্যার হেল্ল' হেল্ল' ও স্যার হেল্ল' হেল্ল' ও স্যার কক সু বুজি পাইছো এতিয়া হেল্ল' স্যাৰ শুনি আছে নে হেল্ল' হেল্ল' শুনি আছো স্যাৰ শুনি আছো হেল্ল' শুনি আছো স্যাৰ আপোনাৰ মাত হেল্ল' আপুনি শুনিছেনে হেল্ল' হেল্ল' আমি শুনি আছো স্যাৰ আপোনাৰ মাত। শুনি আছো স্যার হেল্ল' আমি শুনা পাইছো স্যাৰ শৰ্মা স্যাৰ আমি আপোনাৰ মাত শুনি আছো
হেল্ল' স্যার আমি শুনি আছো আপনার মাত। স্যার হেল্ল' স্যার আপনার মাতটো শুনা পাইছো নি শুনা পাইছে কোৱা আপুনি শর্মা স্যার আপনি আছেনে? হেল্ল'। ৰমেন শৰ্মা স্যাৰ আপুনি আউট হৈ গ'ল নেকি? ছাত্ৰ ছাত্ৰীসকল অলপ ধৈৰ্য ধৰা হা, তেখেতৰ কিবা নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে। শৰ্মা স্যাৰ আপুনি শুনিছেনে আমাক? বন্ধ হৈ গৈছিল দেখোন কিবা। আমাক এতিয়া শুনা পাইছেনে? পাইছো আমি আপোনাৰ মাত তেতিয়াৰ পৰা শুনি আছো, আপুনি শুনা নাছিল। শুনি আছে। হয়। কাটি গৈছিল কিবা। দিয়ক। আচ্ছা, ঠিকে আছে। ঠিক আছে। এতিয়া তোমালোকে চাবা 4 নম্বৰ অংকটোত কি আছে, আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণবৰ্গ হ'ব। ইয়াতে মই আগতে আৰু বেলেগে কৰা আছিল, কিন্তু এইটো অহা নাই বাৰু। এইটো 4 নম্বৰটো কৰাটো চাবা, 4 নম্বৰটো কৰি দিছো ইয়াতে। ইয়াতে আছে সংখ্যাটো কিমান আছে 175। এইটোক আমি প্ৰথমতে কি কৰিছো, এককৰ ঘৰত যিহেতু 5 আছে 5 দি হৰণ কৰিলো। গতিকে 5 3 গুণ 15, 2 25, 5 5 গুণ 25 আৰু 5 7 গুণ 35, মানে 175 ভাঙিলে আমি কি পাওঁ, 5 পূৰণ 7, মানে 3টা সংখ্যা আছে, কিন্তু ইয়াতে 7 সংখ্যাটো জোৰ হৈ থকা নাই। পূৰ্ণবৰ্গ হৈ থাকিলে কি হ'ব লাগিব, সংখ্যাবিলাক জোৰ হৈ থাকিব লাগে, মানে জোৰা হৈ থাকিব লাগে। ইয়াত জোৰা হৈ থকা নাই, কোনটো সংখ্যা 7টো। গতিকে এনেকুৱা জোৰা হৈ নাথাকিলে আমি কি, আমাক সুধিছে প্ৰশ্নটোত কি, যে তলৰ প্ৰতিটো সংখ্যা কি ক্ষুদ্ৰতম সংখ্যাৰে, মানে আটাইতকৈ কি সৰু সংখ্যা। গতিকে ইয়াতে যিহেতু 7টো জোৰা হৈ থকা নাই, 7ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ হ'ব। তাৰমানে ইয়াতে পূৰ্ণবৰ্গ হ'বলৈ আমি কিহেৰে পূৰণ কৰিব লাগিব, 7ৰে। মানে যিটো জোৰা হৈ নাথাকে সেইটোক আমি কি কৰিব লাগে, সেই সংখ্যাটোৰে পূৰণ কৰিব লাগে। তোমালোকে শুনি আছানে? হেল্ল'। হয় স্যার বুজি পাইছানে অংকটো কি কৈছো মই? হয় স্যার গতিকে পূৰ্ণবৰ্গ হলে কি হ'ব লাগে, জোৰা হৈ থাকিব লাগে। গতিকে ইয়াতে জোৰা হৈ থকা নাই কাৰণে 7টো দেখা পাইছা, জোৰা হৈ থকা নাই, সেইকাৰণে 7ৰে পূৰণ কৰিলে কি হ'ব, এইটো পূৰ্ণবৰ্গ হ'ব। গতিকে সেইকাৰণে আমি 7ৰে, মানে উত্তৰটো হ'ব 7। মানে এই যিটো 4 নম্বৰ অংক আছে তাক আমি 7ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব। তাৰ নেক্সট অংক দুটা আছে, মই 4 5ৰ যিটো আছে সেইটো অংক কৰা নাই বাৰু। 5ৰ 2 নম্বৰ অংকটো কৰিছো, 1 নম্বৰটো কৰা নাই। একে অংক এটা কৰিছো, 2টো মানে তোমাৰ 2 নম্বৰটো কৰিছো, 5ৰ 2 নম্বৰটো। অকণমান ৰখা, মই স্ক্ৰীনখন আনি লওঁ।
এতিয়া 5ৰ 2 নম্বৰ অংকটো চাবা 1 আৰু 2 দুটা একে অংক 2 নম্বৰটো কৰিছো এতিয়া ইয়াতে আছে কি 12 20 মানে 12 20 আৰু 25 এৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো নিৰূপণ কৰা মানে এই তিনটা যে সংখ্যা আছে 12 20 আৰু 15ক হৰণ কৰি আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগে এনেকুৱা অংকৰ ক্ষেত্ৰত আমি কি কৰিব লাগে প্ৰথমতে যি তিনটা সংখ্যা দিয়া আছে যেহেতু ক্ষুদ্ৰতম বুলি কৈছে বৃহত্তম বুলি ক'লে আমি গসাগু উলিয়ালো হয় ক্ষুদ্ৰতম বুলি ক'লে কি উলিয়াব লাগে এনেকুৱা ক্ষেত্ৰত লসাগু উলিয়াব লাগে প্ৰদত্ত যি তিনটা সংখ্যা আছে আমি সেই সংখ্যা তিনটাৰ প্ৰথমে লসাগু উলিয়াম ইয়াতে চাবা সংখ্যা তিনটা তোমাৰ আছে কি 12 20 আৰু 25 প্ৰথমতে 2ৰে হৰণ কৰিছো 2 6 গুণ 12 2 10 গুণ 20 25 হৰণ নাযায় গতিকে 25 থাকিব তাৰ পিছত 2 3 গুণ 6 2 5 গুণ 10 25 তাৰ পাছেদি হৰণ কৰিছো 3 হৰণ নাযায় গতিকে 5 1 গুণ 5 5 5 গুণ এইকেইটা পূৰণ কৰিলে আমাৰ লসাগু কিমান হয় লসাগু হয় সংখ্যা কেইটা 300 কিন্তু আমি দেখা পাইছো যে ইয়াতে 2 দুটা আছে 5 দুটা আছে কিন্তু 3 এটাহে আছে মাত্ৰ 3 এটা আছে এটা থকা মানে বাকি কেইটা সংখ্যা 2টো জোড়া হৈ আছে 5টো জোড়া হৈ আছে কিন্তু 3টো জোড়া হৈ থকা নাই গতিকে এই ক্ষেত্ৰত কি কৰিব লাগিব আমি যেহেতু 3টো জোড়া হৈ থকা নাই গতিকে ইয়াক আমি 3ৰে পূৰণ কৰিলে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব গতিকে আমি সেইকাৰণে 3 যদি 3 হওক 3ৰে পূৰণ কৰি কিমান হ'ব আটাইতকৈ ক্ষুদ্ৰতম সংখ্যাটো কিমান হ'ব 900 কাৰণ 300 আমি পাইছিলো তাক আকৌ 3ৰে পূৰণ কৰিলো গতিকে ক্ষুদ্ৰতম সংখ্যাটো আমি কি পালো 900 গতিকে 12 20 আৰু 25ৰে হৰণ কৰিব পৰা আটাইতকৈ ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো হৈছে কিমান 900 এইটো বুজি পাইছানে হেল্ল' বুজি পাইছানে এইটো বুজি পাইছো স্যার বুঝি পাইছো পাইছা গতিকে এনেকুৱাকে স্যার যদি ক্ষুদ্ৰতম সংখ্যা উলিয়াব দিয়া হয় তেতিয়া কি কৰিব লাগে প্ৰথমতে লসাগু উলিয়াব লাগে আৰু কোনকেইটা সংখ্যা জোড়া হৈ থকা নাই সেইটো আমি চাব লাগে আৰু জোড়া হৈ নাথাকিলে এইকেইটা জোড়া কৰি ল'ব লাগিব যিহেতু ইয়াতে 3টো জোড়া হৈ থকা নাই সেইকাৰণে আমি 3ৰে পূৰণ কৰিছো ঠিক আছে বাকি 5ৰ 1 নম্বৰটো কৰি চাবা তাৰ পিছত যিটো তোমাৰ 6 নম্বৰৰ প্ৰশ্নটো চাবা 6 নম্বৰৰ অংকটোৰ 2 নম্বৰটো কৰিছো যে ইয়াতে 2 নম্বৰ অংকটো আছে 14112ক কি আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলে পূৰণ ফলটো পূৰ্ণবৰ্গ হ'ব গতিকে এটুকু আমি ছুটি নিয়মে হৰণ কৰিছো হৰণ কৰোতে দেখা পাইছা যে ইয়াতে এই যে আমি কৰি আছো ইয়াতে
ইয়াতে বৰ্ডখনত মই লিখি দিছো, দেখা পাইছা এইটো যে সংখ্যাটো আছিল 14,112। ইয়াক আমি 2ৰে হৰণ কৰোতে 7,056 হৈছে, আৰু আকৌ 2ৰে হৰণ কৰিছো 3,528, আকৌ 2ৰে হৰণ কৰিছো 1,764। তাৰপিছত আকৌ কি আহিছে, 2ৰে হৰণ কৰি আমি 882 পাইছো। তাৰপিছত 3ৰে হৰণ কৰিছো 441। তাৰপিছত আকৌ 3ৰে হৰণ কৰি 49। তাৰপিছত 7ৰে হৰণ কৰি 7 হৰণ 7 পাইছো। এই কৰতে আমি এতিয়া কি পালো, দেখা পালো যে ইয়াতে 2 সংখ্যাটো জোৰা হৈ থকা নাই, দেখা পাইছানে? 1 2 3 4 5, 2 কেইটা আছে ইয়াতে? হেল্ল', শুনি আছা তোমালোকে? শুনি আছানে? শুনি শুনি আছো, আছানে? পাঁচটা আছে। 2 5টা আছে, 3 2টা আছে, 7ও 2টা আছে, 7ও 2টা আছে, কিন্তু 2 কেইটা আছে? 5টা। আমি ইয়াতে খালি বৰ্গ সংখ্যাৰে কথা কৈ আছো সদায়, এইবিলাক জোৰা হৈ থাকিব লাগিব। যিহেতু 2 সংখ্যাটো বৰ্গ জোৰা হৈ থকা নাই, তাৰ মানে 2 আমি কি কৰিব লাগিব, পূৰ্ণবৰ্গ হ'ব লাগিলে আৰু এটা 2ৰে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এতিয়া যদি আমি 2ৰে পূৰণ কৰো, এতিয়া আমি 2ৰে যদি পূৰণ কৰো, 2ৰে পূৰণ কৰিলে আমাৰ সংখ্যাটো তোমাৰ কি হ'ব? 2ৰে পূৰণ কৰিলে চাবা, এইটো আমাৰ সংখ্যাটো আছিল 4 1, মানে 1 4 4 1 2 পূৰণ 2। এই সংখ্যাটোত আমাৰ কি দেখা পাবা তুমি? 2 কেইটা আছিল? 5টাৰ পৰা কেইটা হ'ল? 2 6টা। এই 6টাৰ পৰা আমি 3টা 2 ল'ম, তাৰপিছত নেক্সট 3 এটা ল'ম আৰু 7 এটা ল'ম, সমান আমাৰ বৰ্গমূলটো কিমান হ'ব? 168। মানে যিটো আমি সংখ্যা 2ৰে পূৰণ কৰি যিটো সংখ্যা পাম, সেই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব? 168। কথাটো বুজি পাইছানে? অংকটো কি কৈছো? গতিকে যিটো সংখ্যা আমাক দিয়া আছে, সেই সংখ্যাটোক যদি আমি 2ৰে পূৰণ কৰো, পূৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম, আৰু সেই পূৰ্ণবৰ্গ সংখ্যাটোৰ বৰ্গমূল হয় তোমাৰ 168। তাৰ পিছৰ ফালে আৰু 2টা প্ৰশ্ন দিয়া আছে। এখন বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 1024 জন। তেওঁলোকে পুৱাৰ পৰা প্ৰাৰ্থনা শাৰীত, তাৰমানে যিমানটা শাৰী হয় সিমানটা ছাত্ৰ ছাত্ৰীও থাকে। গতিকে শাৰীৰ সংখ্যা আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান। ইয়াতে আমি একো কৰিব লগা নাই, কেৱল এই 1024ৰ বৰ্গমূল উলিয়ালে হৈ যাব। 1024ৰ বৰ্গমূল হলে কিমান হ'ব? 2 5 গুণ 10, 2 1 গুণ 2, 2 2 গুণ 4, তাৰপিছত 2 25 আৰু 6, এনেকে 2 দি কৰি গৈ থাকা তোমালোকে। 2 12 32, তাৰমানে 32টা শাৰীত 32টা ল'ৰা ছোৱালী আছে, সেয়ে আৰু। তাৰ পিছৰ অংকটোত আকৌ কি দিয়া আছে? এখন বাগিচাত 835টা আছে, কি আছে? পুলি যোগান ধৰা। কিন্তু দেখা গৈছে যে তাতে পুলি কম হৈছে। পুলি কম হৈছে মানে তাতে কিবা এটা সংখ্যা অযুগ্ম হৈ থাকিব। যিটো অযুগ্ম হৈ থাকিব, এই সংখ্যাটোত আমি জোৰা কৰি পূৰণ কৰি দিলেই হ'ব। ঠিক আছে? গতিকে ইয়াৰ পিছত আৰু এটা এইটো হ'ল তোমাৰ পূৰ্ণ বৰ্গীকৰণ পদ্ধতি, মানে বা মৌলিক উৎপাদক পদ্ধতি বা পূৰ্ণ বৰ্গীকৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল উলিয়া পদ্ধতি বুলি কোৱা হয়। ইয়াৰ পিছত আৰু এটা পদ্ধতি আছে, হৰণ পদ্ধতি। এতিয়া হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াৰ বাবে আমি আচলতে ইয়াতে হৰণ পদ্ধতিৰে আমি যিবিলাক বৰ্গমূল উলিয়াম, তাৰ আগতে আমি কেইটামান কথা জানিব লাগে। যদি এটা বৰ্গ সংখ্যাত 2টা অংক থাকে, তাৰ বৰ্গমূলত কেইটা অংক থাকিব জানানে? এটা অংক থাকিব। যদি এটা বৰ্গ সংখ্যাত 2টা অংক থাকে, তেন্তে তাৰ বৰ্গমূলত কেইটা অংক থাকিব? এটা অংক থাকিব। যদি বৰ্গ সংখ্যাটোত 3টা বা 4টা অংক থাকে, তেতিয়া তাৰ বৰ্গমূলত কেইটা থাকিব? 2টা। এনে আধা বা আধাতকে বেছি হয়, মানে 2টা থাকিলে এটা হয়, 3টা বা 4টা থাকিলে তাৰে কিমান হ'ব? 2টা বা তাতকে 2টা থাকে, কাৰণ 3ৰ আধাটো আৰু নহয়। গতিকে তাৰ 5টা বা 6টা থাকিলে কেইটা থাকিব? 3টা। আৰু 6টা বা 7টা থাকিলে কেইটা থাকিব তোমাৰ? 3টা বা 4টা, এনেকুৱা। হেল্ল' ছাৰ, ছাৰ আছেনে? হয়, আছো স্যাৰ।
তাৰমানে সময়ো বেছি নাই, এটা চেপ্টাৰ আছে আৰু এইটোতো আজি শেষ নহ'ব আৰু ইমান শিকালে একেই নাই গণ্ডগোল হৈ যাব নহয়, কি কৰিম? ঠিকে আছে। আপুনি শেষ কৰিব পৰা হৈছে যদি কৰি দিব পাৰে sir। এনে এটা চেপ্টাৰ থাকি গ'ল, ইমানটো শেষো নহয় আৰম্ভও নহ'ব, এনেকৈ থাকিব, এইখিনিতে থাকক আৰু নহয়। হয়। হয়। তোমালোকৰ কিবা সুধিব লগা আছে নেকি আৰু কিবা বুজি পোৱা নাই নেকি? তোমালোকৰ কিবা সুধিব লগা আছে নেকি? স্যার কিবা সুধিব লগা আছে নেকি? কিবা বুজি পোৱা নাই, কিবা সুধিব লগা? স্যার 7 নম্বৰটো বুজাই দিয়কচোন। হা? 7 নম্বৰটো বুজাই দিয়কচোন। 7 নম্বৰটো 1024ৰ বৰ্গমূল উলিয়ালে হ'ল, ছুটি নামেৰে হৰণ কৰি যাবা, তাতে তুমি তাৰমানে 10টা 2 পাবা, 10টা 2 পালে তাৰে 5টা 2 ল'লে হ'ল, উত্তৰটো 32 হ'ব। কোনোবা এজনে কৰি কৈছে। আৰু 8 নম্বৰটো কি হ'ব? 8 নম্বৰটো তোমাৰ মানে কিবা এটা সংখ্যা যুগ্ম হৈ নাথাকিব, আৰু যিটো নাথাকে তাক সেই সংখ্যাটোৰে পূৰণ কৰিলেই হ'ল। গতিকে ইয়াৰ পিছত আৰু এটা পদ্ধতি আছে, হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল উলিওৱা। গতিকে আমাৰ সময়ো কম, নেক্সট আৰু ক্লাছ আছে আৰু সেইটো শেষ কৰিব পৰা নাযাব। গতিকে ঘৰত কৰি চাবা, আৰু কিবা অসুবিধা থাকিলে হোৱাটছআপত দিব পাৰিবা, আমি তাতেও দিব পাৰিম তোমালোকৰ এনচাৰবিলাক, কাৰোবাৰ কিবা অসুবিধা থাকিলে। গতিকে আজিলৈ ক্লাছটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।